কুকুৰ মেকুৰী নাথাকে, বান্ধিও ৰাখিব নোৱাৰে যদি পূৰ্ব জন্মত ঋণগ্ৰস্ত হৈ নাথাকে। দৰ কৰে আমি সদায় সঁচা কথা ক'ব লাগিব, কিন্তু কওঁতে কেনেকৈ ক'ব লাগিব? প্ৰিয়, শুনিবলৈ ভাল পোৱাকৈ ক'ব লাগিব। সঁচা কথা কোৱা বুলি অহংকাৰে ক'লে নহ'ব। আৰু হিত, আপোনাৰ কথাটোৱে আনক উপকাৰ কৰিব লাগিব। শব্দ ব্ৰহ্ম, ৱৰ্ড ইজ গড, অবিনাশী দে, মনত ৰাখিব। ধেমালিটো ল'ৰা ছোৱালীক খাও খপনি নিদিব। আপোনাৰ শব্দটোৰে বাক্যটোৰে ল'ৰা ছোৱালীক কেতিয়াও খাও খপনি নিদিব, কাৰণ শব্দ ব্ৰহ্ম, বিনাশ নাই। ধেমালিতে আপুনি বিষ অকণমান আছে, অমৃত বুলি বুটলি খাই দিলে। গুৰুজনে উপমা দিছে, মুখৰ আগত বিষ অকণমান পৰি আছে, মই নাজানি ধেমালিতে অমৃত বুলি খাই দিলোঁ। বিহে ক'ব নেকি ই ধেমালিতে খাইছে, ইয়াক নামাৰোঁ বুলি? বিষ ধেমালিতেই খাওক বা সঁচাকেই খাওক, বিষ খালে মানুহ মৰিবই। আপুনি শব্দটো ধেমালিতে কওক বা সঁচাকেই কওক, ক্ৰিয়া কৰিবই। এই কথা নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুত কোৱালিফাইড মানুহ, বহুত জনা মানুহে নতুনকৈ মাত ফুটিব খোজা ল'ৰা ছোৱালীক এটা বেয়া শব্দ, বেয়া বাক্য ক'বলৈ কয়, আৰু তাৰ মুখত যদি সেইটো শব্দ শুনি আনন্দ কৰে। তেনেকুৱা স্বভাৱ যদি আজি ইয়াৰ অনুষ্ঠানত থকা কাৰোবাৰ আছে, আজি ইয়াতে এৰিব দেই। আপুনি যদি সৰুতে মাত ফুটিব খোজা ল'ৰাটো বা ছোৱালীজনীক যদি এটা বেয়া মাত বা এটা বেয়া বাক্য ফুটাই দিলে, আপুনি এটা বেয়া বীজ ৰুই দিলে। শব্দ ব্ৰহ্ম, ইয়াৰ বিনাশ নাই। এদিন সেইজোপা ডাঙৰ গছ হ'ব, তাৰ গুটি আপোনাৰ ঘৰৰ মানুহ, ওচৰৰ মানুহে খাই অতিষ্ঠ হৈ যাব। অৰ্থাৎ তেওঁৰ বেয়া মাত, বেয়া কথা, বেয়া বাক্যই আনক অতিষ্ঠ কৰিব। তাৰ বিপৰীতে নতুনকৈ মাত ফুটিব খোজা ল'ৰা ছোৱালীক এটাক আপুনি ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম ফুটাবলৈ যত্ন কৰক। কৃষ্ণ বুলি কোৱা, হৰি বুলি কোৱা, মাধৱ বুলি কোৱা, যাদৱ বুলি কোৱা, হাজাৰটা নামৰ পৰা সৰুতে মাত ফুটিব খোজা ল'ৰা ছোৱালীক যদি ভগৱন্তৰ এটা নাম ফুটাই দিব পাৰে, তেতিয়া এটা ভাল গুটি ৰুই দিলে আৰু এদিন সেইজোপা গছ ডাঙৰ গছলৈ ৰূপান্তৰ হ'ব। তাৰ ফলে সকলোকে আনন্দ দিব। তেওঁ পণ্ডিত, সুশ্ৰী, মেধাৱী, সৰ্বগুণাকৰ হৈ যাব। মনত ৰাখিব কথাটো। আমাৰ কথাবিলাক নজনাৰ কাৰণে শাহুৱেকে বোৱাৰীয়েকক আঘাত দিয়া কথা কৈ ভাল পায়, বোৱাৰীয়েকেও কাৰোবাৰ শাহুৱেকক মনত আঘাত পোৱাকৈ কথা কয়। আপুনি কাক আঘাত দিছে? নাভাবিব মই শাহুক আঘাত দি মই বাচি থাকিম। বোৱাৰীয়েও নাভাবিব মই শাহুৱেকেও নাভাবিব মই বোৱাৰীক আঘাত দি মই আনন্দ কৰিম। গতিকে আপুনি যদি আনৰ অন্তৰত আঘাত দিয়ে, আপুনি দুগুণ আঘাত পাব লাগিব। সেইকাৰণে আমাৰ শব্দ বা বাক্যটো কওঁতে যাতে আনৰ উপকাৰ হয়, আপোনাৰ কথাটোৱে যদি আনৰ উপকাৰ হয়, তেতিয়া আপোনাৰ কি হ'ব? পৰোপকাৰায় পুণ্যম। পুণ্য হ'লে আপুনি সুখ ভোগ কৰিব পাৰিব, জীৱনত উন্নতি হ'ব, মৰিলে গতি পাব। আৰু আনৰ অন্তৰত আঘাত পোৱাকৈ কথা ক'লে পাপায় পৰপীড়নম। আনক আঘাত দিলে আপোনাৰ পাপ হ'ব। পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব, আয়ুস কাটি দিব। আনৰ অন্তৰত আঘাত দিয়া মানুহ কেতিয়াও 100 বছৰ ভোগ কৰিবলৈ ভগৱানে নিদিয়ে। সেইকাৰণে সৰ্বপল্লী ৰাধা কৃষ্ণনে এটা মন্তব্য কৰি থৈ কৈছে, কি বুলি? উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুটছ। এজোপা গছৰ পকা ফল বা ফলখিনি পাবৰ কাৰণে গছজোপাৰ গুৰিটো কাটিব নালাগে। ইন অৰ্ডাৰ টু পাৰফেক্ট হিউমেন ছ'চাইটি ইট ইজ নট নেচেচাৰী ফৰ আছ টু ডেষ্ট্ৰয় দ্য ফেমিলি অৰ দ্য নেশ্যন। এটা জাতিৰ অপকাৰ কৰি আন এটা জাতি, এখন সমাজক দুখ দি আন এখন সমাজ, নিজৰ কাষৰ মানুহবোৰক দুখ দি আন এখন ঘৰ আনন্দত থকা স্বভাৱ এৰিব লাগিব দেই। তেনেকুৱা স্বভাৱ আছে যদি এৰিব। গতিকে কেতিয়াও আমি আনক আঘাত দি নিজে বাচি যাব নোৱাৰোঁ। এয়া হৈছে বাক্যৰ সদাচাৰ। তাৰপিছত ধীতি, ধৈৰ্য গুণ লাগিব। আইসকল যদি ধৈৰ্য হয়, স্বামী বিপদত নপৰে। উদাহৰণস্বৰূপে সীমাঘৰীয়া মানুহৰ লগতে স্বামীৰ কিবা এটা কথাত বিতৰ্ক লাগিলে, সীমাঘৰীয়া মানুহজনে স্বামীক অলপ মনত দুখ পোৱাকৈ কথা ক'লে, ধৈৰ্যশীল মহিলাগৰাকীয়ে স্বামীক ক'ব, হ'ব দিয়ক, কল দুটা থাকিলেও ঠেকা ঠেকি লাগে। সীমাঘৰীয়া মানুহ হিচাপে আপোনাক অকণমান টানি ক'লে আপুনি সেইটোকে ধৰি নাথাকিব, এৰি দিয়ক। এই বুলি যদি স্বামীয়ে ভাৰ্যাই বুজাই দিয়ে, স্বামী সন্তুষ্ট হৈ যাব।
তাকে নকৰি যদি ভাৰ্যাই কয় আপোনাক সীমাঘৰীয়া মানুহ হিচাপে এনেকৈ টানকৈ ক'বলৈ ক'ত অধিকাৰ পালে, ধৰক মাৰক, এই বুলি যদি উচ্চতাই দিয়ে, তে ভাৰ্যাৰ উচ্চতনিত গৈ পেলাই যদি সীমাঘৰীয়া মানুহজনক স্বামীয়ে মাৰপিট কৰে, দুয়োজনেই বিপদত পৰিব। মনত ৰাখিব কথাটো। আমাৰ আইসকলৰ ধৈৰ্য গুণ হৰিচন্দ্ৰৰ ভাৰ্যা শৈবাৰ দৰে হ'ব লাগে। শৈবাই ধৈৰ্যৰ পৰিচয় কেনেকৈ দেখুৱাইছিলে যে হৰিচন্দ্ৰ ৰজাই ভাৰ্যাৰ লগত কোনো আলোচনা নকৰাকৈ সত্যত বন্দী হৈ বিশ্বামিত্ৰ ঋষিক ৰাজ্যধন চব দি দিলে। অৱশেষত দক্ষিণা দিবলৈ পইচা নাই, এমাহ সময় ল'লে। ঋষিয়ে এমাহ সময় দিলে। এমাহ সময় লৈ তেওঁ কি কৰিলে, ভাৰ্যাক লগত লৈ এখন উপগণত গৈ পলাই আছেগৈ। বিশ্বামিত্ৰই এমাহৰ পূৰ্বে বিচাৰি বিচাৰি গৈ পালেগৈ। পাই হৰিচন্দ্ৰক ৰজাক উদ্দেশ্যি ক'লে, হেৰা ৰাজা হৰিচন্দ্ৰ, মোৰ দক্ষিণাটো যদি হেলা কৰ তই সবংশকে সাপি ভস্ম কৰিব মই। মোৰ দক্ষিণাত যদি তই অৱহেলা কৰ তোৰ গোটেই বংশ মই সাপ দি ধ্বংস কৰি দিম। ঋষিৰ বচন শুনি হৰিচন্দ্ৰ ৰায় কপিবে লাগিলে মুখে মাতবোল নাই। মানে ঋষিয়ে যদি সকলো বংশ সাপ দি ধ্বংস কৰি দিয়ে, মই ৰজা হোৱাৰ পৰা কি হ'ব? তেওঁ মুখৰ মাত হেৰাই গৈছে, হতাশ হৈ গৈছে। আৰু মনৰ কথা ক'বলৈ ভাৰ্যাৰ বাদে দ্বিতীয় ব্যক্তি নাই। ভাৰ্যা কচাহিয়া ৰাজা বলিলা বচন, শুনা প্ৰাণেশ্বৰী মোৰ বাক্যে দি মন। ভাৰ্যা ক'লে, হেৰা তুমি মোৰ কথালৈ অকণমান মনোযোগ দিয়া। কেনমতে ঋষিৰ মই খুজি বহু ধাৰ, কেনমতে বংশক মই কৰিব উদ্ধাৰ। মই ঋষিৰ ধাৰটো এতিয়া কেনেকৈ পৰিশোধ কৰোঁ, বংশটো মই কেনেকৈ উদ্ধাৰ কৰোঁ। মই হতাশ হৈ গৈছোঁ, মোৰ মুখৰ মাত হেৰাই গৈছে। যিখিনি সময়ত স্বামী হতাশ হৈছে, মুখৰ মাত হেৰাই গৈছে, স্বামীক প্ৰেৰণা দিবৰ কাৰণে, সাহস দিবৰ কাৰণে শৈবাই কেনেকৈ উত্তৰ দিলে, স্বামীৰ বচন শুনি শৈবা প্ৰাণেশ্বৰী, স্বামীক বুলিলা অল্প হাস্য কৰি, হাঁহি মাৰি উত্তৰ দিলে। যিটো সময়ত স্বামী হতাশ হৈছে, ভাৰ্যাৰ মুখত হাঁহি দেখাৰ লগে লগে প্ৰেৰণা পাইছে, সাহস পাইছে। আৰু কি বুলি ক'লে, মহাৰাজ নাহি নাহি আন ধৰ্ম জানা সত্য বিনা, জানি আন নিচিন্তিও দিওঁ দক্ষিণা। ভয় নকৰিবা মহাৰাজ, সত্যতকৈ ধৰ্ম নাই, দক্ষিণা দি দিয়া। হৰিচন্দ্ৰই ক'লে, মই ক'ৰ পৰা দিম, মোৰ হাতত এপইচাও নাই। তেতিয়া ভাৰ্যাই উত্তৰত কি বুলি ক'লে, আমাকো বিকিয়া ৰজা ঋষিৰ খোজা ধাৰ, আতপৰে আন উপায় নেদেখোঁ আৰু। মোক বিক্ৰী কৰি হ'লেও ঋষিৰ ধাৰটো পৰিশোধ কৰা। এই যি সাহস, এই যি প্ৰেৰণা, আমাৰ সিমানলৈকে যাবগৈ নালাগে বাৰু দেই। আপোনালোকে নিজক বেচিবগৈ নালাগে। কিবা বিপদত যদি স্বামী পৰে, অন্তত এটা কথা ক'বলৈ শিকিব লাগিব, আপুনি কিয় ইমান চিন্তা কৰিছে? আন্ধাৰে পোহৰে দিনটো, সুখে দুখে জীৱনটো। গতিকে দুখক অতিক্ৰম কৰি সুখক প্ৰতিষ্ঠা কৰাই জীৱনৰ সাৰ্থকতা। ধৈৰ্য ধৰক, ঈশ্বৰে কিবা কৰিব। এই কথাষাৰ ক'ব জানিব লাগিব। কেতিয়াবা ভাৰ্যাও কিবা পৰিস্থিতিত হতাশ হ'ব পাৰে, তেতিয়া স্বামীয়েও ক'ব পাৰিব লাগিব, তুমি কিয় ইমান হতাশ হৈছা? আন্ধাৰে পোহৰে দিনটো, সুখে দুখে জীৱনটো। দুখক অতিক্ৰম কৰি সুখক প্ৰতিষ্ঠা কৰাই জীৱনৰ সাৰ্থকতা। গতিকে তুমি ধৈৰ্য ধৰা, ঈশ্বৰে কৃপা কৰিব। কাৰণ ইজন সিজনৰ পৰিপূৰক দেই, কোনোৱেও কাকো বিপদত পৰিবলৈ দিব নালাগে। কিন্তু এই তথ্যটো নজনা আমাৰ আই এগৰাকীক যদি মই তেনেকৈ তেওঁৰ লগত কোনো আলোচনা নকৰাকৈ বিপদত পৰি যদি কওঁগৈ মোৰ এনেকুৱা হ'ল বুলি, আমাৰ গৰাকীয়ে কি ক'ব বাৰু? ভাল হৈছে মোক নুসুধাকৈ কৰিছিল নহয়, আপোনাৰ আৰু হ'ব লাগে। তাৰমানে আমাক প্ৰেৰণা দিয়ক, চাৰি জ্বলাজুইত ঘিউ ঢালি দিব। আজি আমাৰ বহুত আয়ে জ্বলাজুইত ঘিউ ঢালি দিব। আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱনত জ্বলাজুই নুমাবলৈ পানী ঢালিবলৈ শিকিব লাগিব। মনত ৰাখিব কথাটো, ভাগৱতে এই নিয়ম কৈ আছে। বিপদ আপদ অহাটো স্বাভাৱিক, কিন্তু যত্ৰ উপায় অস্তি তত্ৰ উপায়মপি অস্তি। বেদে কৈছে য'ত উপায় থাকে তাত উপায়ৰ ব্যৱস্থাও থাকে। মাত্ৰ আমি ধৈৰ্য ধৰি চিন্তা কৰিব লাগিব, অধৈৰ্য হ'ব নালাগিব দেই। মনত ৰাখিব কথাটো। এয়া আছিল হৰিচন্দ্ৰ ভাৰ্যাৰ ধৈৰ্যৰ গুণৰ এটা সুন্দৰ প্ৰতিচ্ছবি। আৰু ক্ষমা গুণটো আমাৰ দ্ৰুপদীৰ দৰে হ'ব লাগিব।
দ্ৰৌপদীৰ 5টা পুত্ৰৰ মূৰ কাটি নিয়া অশ্বত্থামাক হাতে ভৰিয়ে বান্ধি কৃষ্ণ অৰ্জুনে আজি মুখৰ আগত পেলাই দিছিল। আমাৰ আইসকল হোৱা হ'লে টুকুৰা টুকুৰ কৰিলেহেঁতেন। 5টা ল'ৰাৰ মূৰ কটা শত্ৰুজনক মুখৰ আগত পালে আমাৰ আইসকলে সোধাই এৰিব নেকি বাৰু? কিন্তু দ্ৰৌপদীয়ে কি বুলি ক'লে? মই যেন মৰো পুৰী পুত্ৰ শোকে অগণি হিয়াদ হয়, তাহাৰো অৱস্থা শুনি সেহি মতে গৌতমী তেজী বেজীব। মোৰ 5টা পুত্ৰৰ মূৰ কাটি নিছে যদিও 5জন স্বামী মোৰ জীয়াই আছে। স্বামীৰ মুখলৈ চাই মই পুত্ৰৰ শোকৰ পৰা অলপ ৰেহাই পাব পাৰোঁ, কিন্তু গৌতমীৰ স্বামী দ্ৰোণাচাৰ্য ইতিমধ্যে মৃত্যু হৈছে। একমাত্ৰ পুত্ৰ অশ্বত্থামাৰ মুখলৈ চাই জীয়াই আছে। তেওঁৰো যদি এনেকুৱা অৱস্থা শুনে দুৰ্নীয়ে প্ৰাণ ত্যাগ কৰিব। মেলা মেলা বান্ধ ইহাৰ দুখেষে অধিক হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাব চুই, মেলা মেলা বান্ধ ইহাৰ দুখেষে অধিকে উদাই জুই। সোনকালে খুলি দিয়া, মই এওঁৰ দুখতে বেছি দুখিত হৈছোঁ। পুত্ৰবধি দ্বিজ তাহাকো ক্ষমিলা প্ৰণামিলা তুমি মাও, তোমাৰো সমান শান্তি নেদেখিব কৰিলা হেন আৰাও। নিজৰ 5টা পুত্ৰৰ মূৰ কাটি নিয়া শত্ৰুক যিগৰাকী মহিলাই ক্ষমা দিব পাৰিছে, এই কথাটো আমাক দেখুৱাইছে দেই। আৰু ক্ষমা গুণটো আমাৰ কেনেকুৱা হ'ব লাগে? উদ্ধৱক কৈ যোৱাৰ দৰে, মূতচিত্ত দিয়া যিটো জনমহাশয়, হানি অপমান দুখ শোকক সহয়, তাকেহে বুলিও ক্ষমা জানিবা উদ্ধৱ, ক্ষমাৱন্ত পুৰুষৰ নাই পৰাভৱ। গতিকে আপোনাক কোনোবাই আঘাত পোৱাকৈ কথা ক'লে আপুনি যদি মোক কোৱা বুলি ধৰি লয়, তেতিয়া কনচেপ্টটো ভুল হৈ যাব, আপোনাৰ ধাৰণাটো ভুল হৈ যাব। কাৰণ আপুনি জড়, আপোনাক চৈতন্য যিজনে কৰি ৰাখিছে তেওঁক আপুনি অৰ্পণ কৰি দিব লাগে। এয়া মোক কোৱা নাই, তোমাক কৈছে, তুমি ব্যৱস্থা ল'বা। বাছ 100% আপোনাক আঘাত দিয়াজনৰ প্ৰতিশোধ লৈ ল'ব ভগৱানে। শাহুৱেকে বোৱাৰীয়েকৰ অন্তৰত আঘাত পোৱাকৈ কথা ক'লে, বোৱাৰীয়েকে যদি ভগৱানক দি দিয়ে, প্ৰভু এয়া মোক কোৱা নাই, তোমাক কৈছে, তুমি ব্যৱস্থা লোৱা, বাছ শাহুৱেকে 100% প্ৰতিশোধ পাই যাব। তাকে নকৰি যদি আকৌ শাহুৱেকে এটা কওঁতে যদি বোৱাৰীকে 2টা কৈ পেলাই যদি প্ৰতিশোধ ল'ব বিচাৰে, তেতিয়া 50-50 হৈ যাব। মনত ৰাখিব কথাটো। তেতিয়া আৰু ভগৱানে দায়িত্ব নলয়। এদিন অনন্ত সজ্জাত কৃষ্ণ শুই আছে, লক্ষীয়ে ভৰি পিটিকি পিটিকি আচমনি কৰি আছে। এবাৰ ঘপকৈ উঠি দৌৰ মাৰিলে, লক্ষীক একো নোকোৱাকৈ। লক্ষীটো আচৰিত হৈ গ'ল, কি হ'ল মানুহজনৰ? বাহিৰলৈ ওলাই চাইছে, দৌৰি আছে দৌৰি আছে, চকুৰে মনিব নোৱাৰা অৱস্থা পাই গ'ল। লক্ষীয়ে চোতালতে তললৈ মূৰ কৰি ভাবি আছে, মানুহজনৰ কি হ'ল, একো এটা কথা নোকোৱাকৈ গুচি গ'ল। এই বুলি ভাবি থাকোঁতে কিছু সময়ৰ পিছত কৃষ্ণ হাঁহি হাঁহি ঘূৰি আহিছে। তেতিয়া লক্ষীয়ে ক'লে, তুমি মোক একো এটা নোকোৱাকৈ গুচি গ'লা আৰু এতিয়া হাঁহি আহিছে, তাৰ কাৰণটো কি? এই বিষয়ে মই গুৰুৰূপে ভাগৱতত লিখি থৈ আহিছোঁ যে মই সকলোৰে হৃদয়তে আছোঁ। কেনেকৈ আছোঁ? নিৰ্গুণ নিৰাকাৰ অদৃশ্য অব্যক্ত ৰূপে আছোঁ। কিন্তু বিপদত পৰি যদি মোৰ নাম লয়, তেতিয়া মই তেওঁক সমস্ত বিপদৰ পৰা উদ্ধাৰ কৰোঁ। অব্যক্ত ঈশ্বৰ হৰি জাত পৰে নাহি নাহি, পৰম পুৰুষ ভগৱান ভক্তজনে লৈলে নাম, পূৰ্ণ কৰি মন কাম অন্তৰতে দেই সমিধান। আপুনি কি বিপদত পৰিছে, কি সমস্যা হৈছে, আপুনি তেওঁক জনাওক, হৃদয়তে কৈ দিব। আৰু কি কৰে? অগুণ নাম অনুসৰি বেকত হু অন্তহৰি, সুমৰন্ত যেই জীৱা ভাবে, সেহি ভাবে ভকতৰ পূৰ্ণ কৰি মন কাম, ঈশ্বৰৰ নামৰ প্ৰভাৱে। ভগৱানৰ নামৰ মহিমা আছে, আপুনি কি গুণত বিচাৰিছে সেই গুণৰ কাম কৰি দিব। এজন ভকতে এজন মানুহে এজনক কিবা কথাত তৰ্কবাদ লাগি লাঠি এডাল লৈ মাৰিবৰ কাৰণে খেদি গ'ল। নিৰস্ত্ৰজনে মোক ক'লে, প্ৰভু তুমি আজি মোক নবচালে আৰু উপায় নাই, মই ইয়াৰ হাতত প্ৰাণ এৰিব লাগিব। মোৰ আৰু তোমাক ক'বলৈ সময় নহ'ল আৰু মই তেওঁক বচাবৰ কাৰণে বিদ্যুৎ বেগেৰে দৌৰ মাৰিলোঁ। দৌৰি দৌৰি ওচৰ পাওঁতে তেওঁ মুখৰ আগত লাঠি এডাল পাই পেলাই যেতিয়া উভতি ধৰিলে, কেনেকৈ মাৰো চাওঁ বুলি, মই উভতি গুচি আহিলোঁ আৰু।
কাৰণ দায়িত্বটো তেওঁ নিজে লৈ ল'লে। গতিকে আমি যাতে কোনো দায়িত্ব নিজে ল'ব নালাগে, তেওঁলৈ দি দিব। সমস্ত মনৰ কামনা পূৰণ কৰিব। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন। এয়া হৈছে ভাগৱতৰ দৰ্শন। আজি এই কথাবোৰ নজনাৰ কাৰণে আমি বিপদত পৰি আছোঁ। তাৰপিছত মেধা গুণ থাকিব লাগে দেই। মেধা মানে তৎপৰতাৰে কামবিলাক কৰিব পৰা গুণটো আইসকলৰ লাগে। আমাৰ কিছুমান আই আছে, ভকত গৈছে ইফালে মানে অফিচলৈ যাব লাগে, বহিবলৈ দি পেলাই বহক চাহ একাপ খাই যাওক বুলি ক'লে, আৰু এতিয়া ভকতে আৰু কথাটো ৰাখি বহি আছে আৰু চাহ দিব, নহয়হে নহয়। আমাৰ কিছুমান আয়ে চাহ বনাওঁতে বহুত সময় কৰি দিয়ে। ইফালে চাকৰি সময় হৈছে, নগ'লেও নহয়, চাহ খাবলৈ গ'লেও দেৰি হয়, এনেকুৱা সমস্যাত পৰে। গতিকে আপোনালোকৰ আইসকলৰ তৎপৰতাৰে কাম কৰা গুণটো লাগে। আৰু শেষৰটো হ'ল স্মৃতি, মনত থকা গুণটো। তাৰমানে আমাৰ ঘৰখনত কি আছে কি নাই, কোনটো বস্তু ক'ত আছে ক'ত নাই, বিশেষকৈ আইসকলে ক'ব পাৰিব লাগে, তেতিয়া কোনো বিশৃংখল নহয়। এই 7টা গুণৰ সম্পৰ্কে মানে কৃষ্ণই অৰ্জুনক কোৱাৰ চলে আমাক কৈ গ'ল। তাৰপিছত কৈছে যে যাহাক জানিলে লোক সমস্ত পাপত, আৰু জীৱ সমস্তৰ বিবিধ সংসাৰ যেন তাকো কৈও প্ৰপঞ্চী আমাত, যাহাক জানিলে লোক সমস্ত পাপত হন্তে বিৰকতি হৈবেক সাক্ষাৎ। যে যিবোৰ কথা জানিলে মানুহৰ বিৰকতি আহিব। মই কি ক'লোঁ যে আপোনালোকে জীৱন্ত অৱস্থাত যদি কাজিয়া কৰি থাকে, শাহু বোৱাৰীয়ে হওক, ককাই ভাইয়ে হওক, সীমা ঘৰীয়াই হওক, স্বামী স্ত্ৰীয়ে হওক, কাজিয়া কৰি থকাবিলাকে ক'ত জন্ম ল'ব লাগিব? কুকুৰত জন্ম ল'ব লাগিব। এই কথাটো জনাৰ পিছত কাজিয়া কৰিবলৈ এৰি দিব। আৰু কাজিয়া কৰিলে যদি কুকুৰৰ জন্ম ল'ব লাগে, নকৰোঁ আৰু দেই। সেই কথাটো কৈছে দেই, যাহাক জানিলে লোক সমস্ত পাপত হন্তে বিৰকতি হৈবেক সাক্ষাৎ। আমি যদি কাজিয়া কৰিলে যদি কুকুৰৰ জন্ম ল'ব লাগে, এই কথা জনাৰ পিছত কাজিয়া কৰা স্বভাৱটো আমি এৰিব লাগিব। আপুনি যদি লোকৰ ধাৰ খাই গ'লে মেকুৰী হৈ আহিব লাগে, মানে গৰু হৈ আহিব লাগে, তেতিয়াহ'লে আপুনি কেতিয়াও লোকৰ ধাৰ খাই নাযায়। আমাৰ ভগৱানৰ সংবিধানত লিখা আছে, ইমান টকাৰ পৰা ইমান টকা টেকেলা গাঁৱত বাস কৰি দোকানৰ পৰা মাল আনি বা বিপদত পৰি কাৰোবাৰ পৰা টকা ধাৰলৈ আনি যদি ঘূৰাই নিদিয়াকৈ গুচি যায়, বাচি যাব নোৱাৰিব। সংবিধানত লিখা আছে, ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে মেকুৰী হৈ নিগনি মাৰি ধাৰ খুজিবলৈ ঘূৰি আহিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে গাই গৰু হৈ পোৱালি দি গাখীৰ দি ধাৰ খুজিবলৈ আহিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে বলদ গৰু হৈ হাল বাই ধাৰ খুজিবলৈ আহিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে পৰ ঘৰত কৰ্মচাৰী হৈ কাম কৰি ধাৰ খুজিবলৈ আহিব লাগিব। বাচি যাব নোৱাৰিব। আমাৰ সেইকাৰণে বুঢ়াসকলৰ আপ্তবাণীত কয়, কত পুণ্যৰ ফলে পায় তামোলনি বাৰী, কত পুণ্যৰ ফলে পায় পুত্ৰৱতী নাৰী, কত পুণ্যৰ ফলে ভাতক ভাতে খায়, কত পুণ্যৰ ফলে পৰে পৰক বাই। চবৰে ঘৰত চাকৰ নাথাকে, বিচাৰিও নাপায়, কাৰোবাৰ ঘৰত নিজে সোমায়গৈ। চবৰে ঘৰত কুকুৰ মেকুৰী নাথাকে, বান্ধিও ৰাখিব নোৱাৰে, যদি পূৰ্ব জন্মত ঋণগ্ৰস্ত হৈ নাথাকে। এই তথ্য দি আছে দেই। এইবিলাক জনাৰ পিছত আমি নিশ্চয় লোকৰ ধাৰ খাই যোৱাটো আমাৰ কেতিয়াও কাম্য নহ'ব। কাজিয়া কৰিলেই যদি কুকুৰৰ জন্ম পায়, কাজিয়া আৰু কোনেও নকৰিব। এইটো কৈছে যে যিটো জানিলে মানুহৰ বিৰকতি আহে, সেই বিষয়ে মোক কোৱা। জাত হন্তে হুয়া ভয় লোকে পুণ্য আচৰয়, হেন কাল ঈশ্বৰৰ গতি। গতিকে যিবোৰ কথা জানিলে মানুহ পুণ্য আচৰণ কৰিব, এয়াই হৈছে কালৰূপে ঈশ্বৰৰ গতি। কহিউক বিভাগীয় যদি বাপ আছে দায়া, শুনি মই থাকোঁ সম্প্ৰতি। গতিকে তুমি মোক এতিয়া এইখিনি কথা কৈ মোক মানে শুনোৱা। এইখিনিলৈকে ক'লে দেই। ইয়াৰ পিছত কি ক'ব আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম। বাহক।